Chum 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 chum, dani da 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 da. Chum 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 chum, dani da 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 da. Dili di na dili de 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 de. Dili di na dili de 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 de. Kuwa kuwa monore kothati kuwa, diya monore botora. Oh, khuna khuna monore kothati khuna, moro mere titi sahiya. পৃথিৱীত যে এনেকুৱা প্ৰথম সিঙ্গাৰ যে এটা গান আমি কৰিলো, সেই গানটো ষ্টুডিঅ'ত আমি ডাবিং কৰিলো, ডাবিং কৰিয়ে আমি 5 মিনিটত গানটো এক্সপোৰ্ট মাৰি আমি থিয়েটাৰ বা সিনেমাত পঠাই দিওঁ। কেতিয়াবা সেই গানটো ৰিলিজো হৈ যায়। এনেকুৱা বহুত গান আছে। নীলিম নীলিম যিটো গান মোৰ ছুপাৰ টুপাৰ হিট গান, সেই গানটো জনম জনম, এনেকুৱা বহুত গানে আছে যে জুবিন দাই ডাইৰেক্ট ইয়াত গাইছে, এক্সপোৰ্ট মাৰি দিছো, থিয়েটাৰত দি দিছো, থিয়েটাৰত গানটো ওলাই গৈছে, ভাইৰেল হৈ গৈছে। মানে মিউজিক অবিহনে মানে মিউজিক অবিহনে হওক, মিক্সিঙৰ অবিহনে হওক, মানে প্ৰথম গৰাকী ছিংগাৰ একেবাৰে সুৰত গোৱা। আমাৰতো মেক্সিমামে আজিকালি ধৰক গানবিলাক কি হয় যে বহুত মানে অটোটিউন ইউজ কৰা, কিবা কিবি বহুত ইউজ কৰিব লগা হয়, তেওঁলোকক VST বহুত ইউজ কৰিব লগা হয়, তেওঁলোকৰ ভইচবিলাক মিলাব লাগে। কিন্তু জুবিন দাক কোনো ভইচ মিলাব নালাগে। আৰু প্ৰথম গৰাকী পৃথিৱীৰ আচলতে বোধহয় ছিংগাৰ সোনু নিগমে বহুত সুৰত গায় আৰু জুবিন গাৰ্গ, মানে পৃথিৱী এই দুগৰাকী মানে শুনিছো আৰু যে তেওঁলোকৰ ভইচটো মানে ৰ ভইচটোৱে ভাল লাগে। আৰু এয়াৰ মানে কৈ থৈ গৈছিল যে জুবিন দাৰ ভইচটো লাইক এ ইনষ্ট্ৰুমেণ্ট, যে আপোনাৰ ভইচটোৱে এটা ইনষ্ট্ৰুমেণ্ট, যে ইনষ্ট্ৰুমেণ্ট এটা কেনেকুৱা হয়, অকলে কেৱল যে আমি এটা ইনষ্ট্ৰুমেণ্ট, এটা কিবৰ্ডখনে হওক এটা ইনষ্ট্ৰুমেণ্ট বা গিটাৰখনে হওক এটা ইনষ্ট্ৰুমেণ্ট ছিংগুল বজাব পাৰি। আৰু জুবিন দা ভইচত এনেকৈ ছিংগুল গাই থাকিলেও ভাল লাগে। আমাৰ সেইটোৱেই মানে যাদুকৰী কণ্ঠ আৰু জুবিন দা, এইটো পৃথিৱী মানে অদ্বিতীয়। সেইকাৰণে মই কথাখিনি মানে অসমবাসী ৰাইজে জনাওক। এনেকেই সেইদিনা গানটো ইয়াত ৰেকৰ্ড কৰিলো লাষ্ট, আৰু ৰেকৰ্ড কৰি তেওঁ কৈ গ'ল যে এই বছৰ থিয়েটাৰৰ শেষ গান গালো। আৰম্ভ কৰিছিলে টিকটকেদি, যিটো বহুত জনপ্ৰিয় হৈছিল, আৰু এইটোদি শেষ কৰি মই গুচি গ'লো মুম্বাই, আৰু তেওঁ গৈছিলে 6 তাৰিখে মুম্বাই। তাৰপিছত মই আহিলো 16 তাৰিখে ছেপ্টেম্বৰৰ, তেওঁ গ'ল 17 তাৰিখে, আৰু তাৰপিছত এই ঘটনাটো হ'ল। সেইকাৰণে গানটো আমি তেতিয়াই কৈছিলো, যিদিনা আমি ৰেকৰ্ডিং কৰিছিলো, যে আপোনাৰ জন্মদিনৰ বিশেষভাৱে এই গানটো উপহাৰ হিচাপে আমি দিম। আৰু বহুত ডাঙৰকৈ আমি ভাবিছিলো, প্লেনিং কৰিছিলো। আৰু ৰৈ ৰৈ বিনালে এই গানটো, এইবিলাক আমি বহুত ডাঙৰ এটা ফাংচন, গ্ৰেণ্ড ৰিলিজ এটা কৰিম বুলি ভাবিছিলো, তেওঁ উপস্থিত থাকিম বুলি কৈছিলে। কিন্তু সেই আৰু এইবাৰ তেওঁ জন্মদিনটো বহুত ডাঙৰকৈ ভাবিছিল, বলিউডৰ আৰ্টিষ্ট আমি মাতিম বুলি ভাবিছিলো, কিন্তু নহ'ল। কিন্তু আজি এনেকৈ ভবা নাছিলো যে এনেকৈ মুক্তি দিব লাগিব গানটো। কিন্তু যিয়ে নহওক, আমি গানটো আজি অসমবাসীলৈ এৰি দিছো। গোটেই বিশ্বই গানটো শুনক, জুবিন দা শেষৰ গীত হিচাপে। আৰু আমি আজি এই গানটো গৈ আকৌ তেওঁ জুবিন ক্ষেত্ৰ সমাধিস্থলীটো এই গানটো আকৌ তেওঁক এবাৰ শুনামগে, তেওঁৰ শেষ গান হিচাপে। কুয়া মনৰে কথাটি কুয়া, দিয়া মনৰে বতৰা।